Dear students, আজিৰ ভিডিঅ'ত আমি পঢ়িবলৈ গৈ আছো দা বল পোয়েম। এই কবিতাটো লিখিছে জন বেৰিমেনে। বলৰ কবিতা। এই বলৰ জৰিয়তে কবিয়ে কি বুজাব বিচাৰিছে, জীৱনবোধৰ ওপৰত কিদৰে আলোকপাত কৰিছে, সেই বিষয়ে আমি সম্পূৰ্ণকৈ আলোচনা কৰিম। যিকোনো বস্তুৱেই হোক বা যিকোনো ব্যক্তিয়েই হোক, যদি আমাৰ জীৱনৰ পৰা হেৰাই যায় তেতিয়াহ'লে আমি কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰা উচিত, কিন্তু তাৰ বিপৰীতে আমি কেনেকুৱা কৰোঁ, হাউ টু ষ্টেণ্ড আপ, কিদৰে আমি সেই প্ৰিয় বস্তুটো বাদ দি আমি আগুৱাই যাব পাৰোঁ। দা বল পোয়েম কবিতাটোত ভালপোৱাৰ কিবা বস্তু এটা হেৰুৱাৰ বিষয়ে আৰু ইয়াৰ অবিহনে অগ্ৰসৰ হ'বলৈ শিকাৰ বিষয়ে ব্যক্ত কৰা হৈছে। কবিয়ে অতি চমৎকাৰভাৱে অতি ধুনীয়াকৈ এই বিষয়ে আলোকপাত কৰিছে। গতিকে তোমালোক সকলোৱে ভিডিঅ'টো ভালকৈ চাবা, যাতে তোমালোকে চেপ্টাৰটি বুজি পাই ইয়াৰ পৰা কুৱেশ্যন এনচাৰ কৰিবলৈ সহজ হয়। বাকী কুৱেশ্যন এনচাৰবিলাক তোমালোকক পৰৱৰ্তী ভিডিঅ'ত দি দিয়া হ'ব। কবিতাটো বিশেষকৈ এনেকুৱাকৈ আৰম্ভ কৰা হৈছে এটি সৰু ল'ৰাৰ বিষয়ে, যিয়ে নিজৰ সকলোতকৈ মূল্যৱান সম্পত্তি তাৰ বলটোৰ সৈতে খেলি আছিল। ল'ৰা এটা বলটোৰ সৈতে খেলি আছিল। যদিও কবিতাটিত স্পষ্টকৈ উল্লেখ কৰা নাই, তথাপিও কবিতাটিৰ জৰিয়তে আমি এইটো বুজিব পাৰোঁ, তেওঁ যি ঠাইত খেলি আছিল সেই ঠাইৰ আহে পাহে পানী আছিল। অজানিতে বলটো তাৰ হাতৰ পৰা ওলাই ওচৰৰে জলাশয় এটাত পৰিছিল। সৰু ল'ৰাটোৱে তাৰ পিছে পিছে দৌৰিছিল, কিন্তু সি বলটো তাৰ হাতেৰে ঢুকি নোপোৱা অৱস্থাত বিচাৰি পাইছিল, অৰ্থাৎ সি বলটো ঘূৰাই পোৱাৰ কোনো চান্স নাপাইছিল। সেইকাৰণে কবিয়ে কৈছে, হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল, হোৱাট ইজ হি টু ডু, আই চ ইট গো মেৰিলি বাউন্সিং ডাউন দ্য ষ্ট্ৰীট এণ্ড দেন মেৰিলি অভাৰ। ইয়াত মেৰিলি শব্দটো তোমালোকে মন কৰিবা। মেৰিলি শব্দটোৰ অৰ্থ হৈছে আনন্দৰে। আনন্দ মনেৰে সি বলটোৰ সৈতে খেলি আছিল। সি ইমানেই বলটো হেৰুৱাৰ পিছত সি ইমানেই দুখিত হৈ পৰিছিল যে সি ভয়তে কঁপিবলৈ ধৰিছিল। মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে সি তাৰ প্ৰিয় বস্তুটো হেৰুৱাইছিল, যাক সি সকলোতকৈ বেছি ভাল পাইছিল। সি জানিছিল যে অন্য বহুতো বল থাকিব, কিন্তু এই নিৰ্দিষ্ট বলটোৰ সৈতে তাৰ কিছুমান বিশেষ স্মৃতি তথা অনুৰাগ জড়িত হৈ আছে, যিবোৰক প্ৰতিস্থাপন কৰিব পৰা নাযাব। তাৰমানে আমাৰ জীৱনৰ পৰা প্ৰিয় বস্তুবোৰ হেৰাই গ'লে আমি দুখত ভাগি পৰোঁ। তাৰ কাৰণটো হৈছে, লাগিলে প্ৰিয় বস্তুটোৱেই হওক বা ব্যক্তিজনেই হওক, তেওঁৰ লগত আমাৰ কিছুমান স্মৃতি জড়িত হৈ থাকে। আৰু এই যে ল'ৰাটোৰ লগত ঘটনাটো ঘটিছে, এই গোটেই ঘটনাটো কবিয়ে দূৰৰ পৰা দেখা পাইছে, কিন্তু কবিয়ে ব্যক্ত কৰিছে যে সি অতিকৈ ব্যথিত হৈ পৰিছিল আৰু বলটো হেৰুওৱাৰ লগে লগে তাৰ সৰুকালৰ স্মৃতিসমূহো ডুবিবলৈ ধৰিছিল। কবিয়ে ব্যক্ত কৰিছে যে তেওঁ এই বুলি আশা পোষণ কৰে যে যদিহে তেওঁ ল'ৰাজনৰ চিন্তা ভাৱনাত হস্তক্ষেপ কৰিব পাৰিলেহেঁতেন আৰু তাক এটা অন্য বল কিনিবলৈ কিছু টকা দি তাৰ মনটো অলপ ভাল লগাব পাৰিলেহেঁতেন, কিন্তু ল'ৰাজনে এটা নতুন বলৰ সৈতেও সুখ অনুভৱ নকৰিব, কিয়নো সি তাৰ পুৰণি বলটোৰ প্ৰতি গভীৰভাৱে আসক্ত আছিল। বলটো হেৰুওৱাৰ পিছত ল'ৰাটো স্থানৰ দৰে নিশ্চল হৈ পৰিছিল, ঠাইৰ পৰা লৰচৰ কৰিব পৰা নাছিল। কবিয়ে কৈছে যে ন' ইউজ টু চে অ' ডিয়াৰ are other balls, an ultimate shaking grief fixes the boy as he stands rigid, trembling, standing down all his young days into the harbor where his ball went. যি ঠাইত গৈ তেওঁ বলটো পৰিছে, এই ঠাইত তেওঁ আগৰ পৰা খেলিছে ফুৰিছে, কোনো দিন বলটো হেৰাই যোৱা নাই, কিন্তু আজি হঠাৎ তাৰ বলটো হেৰাই যোৱাৰ পিছত কবিয়ে ব্যক্ত কৰিছে ল'ৰাটোৰ মনটো ভাগি পৰিছে। কবিয়ে আভাস দিছে যে বলটো হেৰুৱাৰ পৰা ল'ৰাজনে বস্তুবাদী বিশ্বখনত কেনেদৰে থিয় দিব লাগে তাৰ বিষয়ে সি শিকিছে। যদিও বলটোৰ দাম ইমান বেছি নহয়, বলটোৰ দাম মাত্ৰ এ ডাইম, আনাডাৰ বল ইজ ৱৰ্থলেছ, ল'ৰাটোৰ কাৰণে সেইটো মূল্যহীন। নাও হি চেন্সেছ ফাৰ্ষ্ট ৰেছপঞ্চিবিলিটি। কবিয়ে ব্যক্ত কৰিছে যে বলটো হেৰুওৱাৰ পৰা ল'ৰাজনে বস্তুবাদী বিশ্বখনত কেনেদৰে থিয় দিব লাগে তাৰ বিষয়ে শিকিছে। সি উপলব্ধি কৰিছে যে
কেতিয়াবা হয়তো এনেকুৱা পৰিস্থিতি আহিব পাৰে যেতিয়া হা সামগ্ৰীসমূহ তাৰ পৰা কাঢ়ি লোৱা হ'ব পাৰে বা সেইবোৰক সি চিৰদিনৰ বাবে হেৰুৱাই পেলাব পাৰে আৰু সেয়েহে সি সেইবোৰৰ অবিহনে আগবাঢ়ি যাবলৈ শিকিব লাগিব। বাস্তৱ জীৱনতো আমি এনেকুৱা কৰিব লাগিব। যিকোনো লছৰ প্ৰতি আমি উদাসীন হৈ পৰিলে নহ'ব। কিদৰে সেই লছটো আমি ৰিকভাৰ কৰিব পাৰোঁ, কিদৰে নিজক চম্ভালি ল'ব পাৰোঁ, এই বিষয়ে আমি সদায় সচেতন হৈ থাকিব লাগিব। নিজৰ প্ৰিয় ব্যক্তি কোনোবা এজনৰ মৃত্যু হ'লে তেওঁৰ মৃত্যুত আমি ভাগি নপৰি তেওঁৰ স্মৃতিসমূহ বুকুত লৈ কিদৰে তেওঁৰ নামটো পৃথিৱীত থৈ যাব পাৰোঁ বা যিজনে মৰিছে তেওঁৰ যি নাম ৰাখি থৈ গৈছে সেই নাম কিদৰে আগলৈও চলাই নিব পৰা যায়, কিদৰে মানুহে তেওঁক মনত ৰাখিব, সেই বিষয়ে আমি চেষ্টা কৰিব লাগিব। লাগিলে ল'ৰা ছোৱালীৰ ক্ষেত্ৰতেই হওক, ল'ৰা ছোৱালীৰ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতেই হওক, তথাপিও এইবিলাক ক্ষেত্ৰত আমি হতাশ হোৱা উচিত নহয়। এই সৰু ঘটনাটোৱে ল'ৰাজনক তাৰ দায়িত্বৰ বিষয়ে শিকনি দিলে, যিহেতু এই ক্ষতি বা হানি তাৰ বাবে গুৰুত্বহীন বুলি সি বিবেচনা কৰিলে। টকা বা ধন হৈছে বাহ্যিক সত্তা, যিহেতু ইয়াৰে হেৰাই যোৱা স্মৃতিসমূহক কিনিব পৰা নাযায় বা আমি ভালপোৱা বস্তুবোৰক প্ৰতিস্থাপন কৰিব নোৱাৰোঁ। সেইকাৰণে কবিয়ে কৈছে, এণ্ড ন' ওৱান বাইছ এ বল বেক, মানি ইজ এক্সটাৰ্নেল। মানি এক্সটাৰ্নেল বস্তু। ইয়াৰ জৰিয়তে আমি যদিও বস্তুসমূহ যিকোনো বস্তু কিনিব পাৰোঁ, তথাপিও ইয়াৰ জৰিয়তে আমি সুখ শান্তি কিনিব নোৱাৰোঁ, কাৰোবাৰ স্মৃতি কিনিব নোৱাৰোঁ। সেইকাৰণে কবিয়ে কৈছে মানি ইজ এক্সটাৰ্নেল। তাৰপিছত ল'ৰাটোৰ বিষয়ে কবিয়ে কৈ আছে, সি লাহে লাহে কেনেদৰে থিয় হ'ব লাগে, কেনেদৰে সাহসী হ'ব লাগে আৰু লোকচান বা ক্ষতিক উপেক্ষা কৰি কেনেদৰে আগবাঢ়িব লাগে তাক শিকিব, যিহেতু সি হানি বা ক্ষতিৰ সঁচা অৰ্থ বুজি পাইছে। কবিয়ে কৈছে, ল'ৰাটোৰ চকুজুৰিলৈ চাই ল'ৰাটোৰ চকুত হতাশা দেখিবলৈ পাইছে আৰু এনেকুৱা লাগিছে যে জীৱনৰ প্ৰথম সি তাৰ ৰেছপনচিবিলিটি অনুভৱ কৰিছে। দ্য এপিষ্টেমলজি অফ লছ বুজি পাইছে যে আমি হেৰাই যোৱা বস্তু এটাৰ পিছত লাগি নাথাকি কিদৰে সেই বস্তুৰ অভাৱ পূৰণ কৰিব পৰা যায় বা তাৰ ঠাইত আমি কিদৰে নিজক প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই বিষয়ে কবি অতি ধুনীয়াকৈ চমৎকাৰভাৱে ব্যক্ত কৰিছে। একচুৱেলি এই বিশ্বত আমি কেতিয়াবা এনেকুৱা কিবা বস্তু হেৰুৱাওঁ যিবোৰক আমি ভাল পাওঁ আৰু যিবোৰৰ সৈতে আমি নিবিড়ভাৱে জড়িত হৈ থাকোঁ। তাৰ বাবে আমি নিৰাশ, উদাস আৰু উত্ৰাৱল নহৈ প্ৰিয় ভলটো হেৰুৱাই ল'ৰাজনে শিকিবলৈ চেষ্টা কৰাৰ দৰে আমিও থিয় দিবলৈ আৰু আত্মবোধৰ মাধ্যমেৰে ক্ষতি বা হানিৰ ভৰ সহিবলৈ চেষ্টা কৰিব লাগে। এটা কথা আমি সদায় মনত ৰাখিব লাগে যে টকা বা ধন হ'ল বাহ্যিক বস্তু, ই সম্পদ আহৰণৰ মাধ্যম, কিন্তু কেৱল ধনৰ মাধ্যমেৰে এজন ব্যক্তিয়ে সন্মুখীন হোৱা ক্ষতিজনিত ভাৱনাৰ ক্ষতিপূৰণ কৰিব নোৱাৰে। এইখিনি আছিল কবিতা। এতিয়া কবিতাত কিছুমান ডিভাইচ ইউজ কৰা হৈছে, পয়েট্ৰিক ডিভাইচ। এটা হৈছে ৰিপিটেশ্যন আৰু এটা ইমেজেৰী। ইয়াত ৰিপিটেশ্যন কি? ইয়াত কোৱা হৈছে, হোৱাট ইজ দ্য বয় নাও হু হেজ লষ্ট হিজ বল, হোৱাট ইজ হি টু ডু, আই চ ইট গ'। এইটো হৈছে ৰিপিটেশ্যন। ইয়াত কথাটো দুবাৰকৈ উল্লেখ কৰা হৈছে। আৰু ইমেজেৰী শব্দটোৰ ক্ষেত্ৰত চোৱা, মেৰিলি শব্দ এটা আছে। মেৰিলি শব্দটোৰ ক্ষেত্ৰত কেনেকৈ ইউজ কৰা হৈছে। আৰু এটা হৈছে এলিটাৰেশ্যন, ন' ওৱান বাইছ এ বল বেক। এই কথাটো কবিতাটোত কোনো ধৰণৰ ৰাইম নাই, গতিকে তোমালোকে ইয়াৰ পৰা ৰাইমিং ৱৰ্ড শিকাৰ কোনো প্ৰয়োজন নাই। বাকী MCQ তোমালোকক দিয়া হ'ব, কুৱেশ্যনবিলাকো দিয়া হ'ব, তোমালোকে ভালকৈ শিকি লৈ ইয়াৰ পৰা আয়ত্ত কৰিব পাৰিবা। গতিকে আজিৰ ভিডিঅ' ইমানখিনি। ধন্যবাদ থাকিল সকলোৱে।